Now let's look at the fifth question. So yete koise if x, y, z are said to be the real numbers, then what is the value of this one? তো এতিয়া এনেকুৱা কুৱেশ্যন আমি কি কৰোঁ যে আমিতো প্লাছ কৰিব যাওঁ, ফৰ্মুলা লগাব যাওঁ a মাইনাছ b হোল কিউবত, কিন্তু সেইটো ৰুল নহয়। ইয়াৰ ইজিয়েষ্ট ৰুলটো হৈছে ফাৰ্ষ্ট আমি কি কৰিম, যোনখিনি নাম্বাৰ আমাক দিয়া আছে ছেপাৰেটলি যোনখিনি আছে সেইখিনিক আমি এটা ধৰি ল'ম এলফাবেটৰ কিছুমান লেটাৰ, যেনেকৈ এইটোৰ কাৰণে আমি ল'ব পাৰোঁ a, ছেকেণ্ডটোৰ কাৰণে ল'লোঁ বি, এণ্ড থাৰ্ডটোৰ কাৰণে ল'লোঁ চি। এতিয়া আমি কি কৰিম, ইয়াতে প্লাছত আছে গোটেইখিনি, তো আমি ইয়াতে লিখিম এ প্লাছ বি প্লাছ চি ইজ ইকুৱেল টু এই যোনখিনি আছে সেইখিনিকো আমি কিউবত নহয়, যিটো এ মানে এটাকে ৰিপ্ৰেজেণ্ট কৰিছে, তো আমি গোটেইখিনি এটা হিচাপে লিখি ল'ম, যেনেকৈ এ মানে এক্স মাইনাছ ৱাই, প্লাছ আছে মাজত তো প্লাছ, ইয়াৰ বি মানে ৱাই মাইনাছ জেড, এণ্ড চি মানে জেড মাইনাছ এক্স। ইয়াতে এটা বস্তু লক্ষ্য কৰিব, এইটো আছে প্লাছ এক্স, এইটো আছে মাইনাছ এক্স, এইটো আছে মাইনাছ ৱাই, এইটো আছে প্লাছ ৱাই, এইটো আছে মাইনাছ জেড, এইটো আছে প্লাছ জেড। তো এনেকৈ এই গোটেইখিনি কাটা কাটি গ'ল। এতিয়া আমাৰ এনচাৰটো কি হৈ যাব, এ প্লাছ বি প্লাছ চি ইজ ইকুৱেল টু 0। নেক্সট কিমানটা আছে এ বি চি, যদি এটাক আমি ধৰিছিলোঁ তো ইয়াতে তিনিটা আছিল, তো ইয়াতে হ'ব 3 এ বি চি, এণ্ড এইটোক আমি কি লিখি দিম, এৰ জেগাত কি আছিল ভেলুটো এক্স মাইনাছ ৱাই, ৱাই মাইনাছ জেড, এণ্ড জেড মাইনাছ এক্স, এণ্ড এইটোৱে হ'ব আমাৰ এনচাৰ। Now let's move on to sixth question. ইয়াতে কোৱা আছে value of x if 5 to the power x plus 3 is equal to 25 to the power 3x minus 4. তো এনেকুৱা কুৱেশ্যনত আপোনালোকক হয়তো এই দুটা বেছ একজেক্টলি একে দিব, নাইবা এনেকুৱা নাম্বাৰ দিব যোনটো আন এটাৰ ফেক্টৰ হয়। তো ইয়াতে দেখা পাইছোঁ আমি যে 5টো আৰু 25টো ৰিলেটেড আছে, কাৰণ 5ৰ টেবুলত 25 আছে। তো ইয়াতে ফাৰ্ষ্ট অফ অল আমি কি কৰিম, যোনখিনি নাম্বাৰ আছে আমি এইখিনি ধুনীয়াকৈ আগে লিখি লওঁ। নেক্সটটো হৈছে আমি যিমান পাৰোঁ স্কুৱেৰত নিব চেষ্টা কৰিম, লাইক ইয়াতে আছে 5 টু দি পাৱাৰ এক্স প্লাছ 3টো যেনেকৈ আছে এনেকৈ লিখিম, এইটোক আমি 5 স্কুৱেৰ লিখি কিনে ব্ৰেকেটৰ ভিতৰত 3x মাইনাছ 4 লিখিব পাৰোঁ, যাৰ দ্বাৰা এই পাৱাৰটো তলত আহি যাব, আৰু ইয়াৰে যোনটো বেছত আছিল সেইখিনি ইনটু হৈ যাব এই দুয়োটাৰে লগত, লাইক 3 2 যা 6 হয়, তো আমি ইয়াতে লিখিম 6x মাইনাছ 4 2 যা 8। এতিয়া আমি ছল্ভ কৰিলে হ'ল, লাইক এক্স ইয়াতে প্লাছ আছিল তো এইফালে গ'লে মাইনাছ 6x, এইফালে মাইনাছ 8, আৰু এইফালে প্লাছ আছে যিহেতু মাইনাছ 3। এতিয়া আমি এইখিনি ছল্ভ কৰিম, তো এইটো হ'ব মাইনাছ 5x, এইখিনি হ'ব মাইনাছ 11। এতিয়া আমি যেতিয়া চাম এক্সটো ইফালে যেতিয়া আমি 5টো লৈ যাম, ইফালে হ'ব মাইনাছ 11, ইফালে হ'ব মাইনাছ 5, যাৰ দ্বাৰা এনচাৰটো হ'ব 11/5। Now let's see the seventh question. তো ইয়াতে কি কোৱা আছে, what will be the remainder when 6 to the power 36 is divided by 215? তো এনেকুৱা কুৱেশ্যনৰ আমাক কি কৈছে, আমি আগে প্ৰথমতে এইটো লিখি ল'ম যে 6 to the power 36ক যদি 215 ডিভাইড কৰোঁ আমাৰ এনচাৰটো কিমান ওলাব। তো ফাৰ্ষ্ট অফ অল আমি এটা কথা বস্তু জানিব লাগিব যে এই যোনখিনি ওপৰত 36 আছে টু দি পাৱাৰ, তো সেইখিনি আমি ভাঙি ল'ম, ডেট ইজ ইয়াতে আমি কি বুলি লিখিব পাৰোঁ 3 × 12। আপোনালোকে যেনেকৈ পাৰে সেনেকৈ ভাঙক, একো কথা নাই, মই এনেকৈ ভাঙিছোঁ কাৰণ 12 3 × 36 হয়। নেক্সট আমি কি কৰিম, যোনটো 6 to the power 3 আছে সেইটোক মই ধুনীয়াকৈ লিখি ল'ম 216, এণ্ড ইয়াৰে তলত 215টো আমি লিখি ল'লোঁ, কিন্তু এই পাৱাৰটো আছে নহয়, তো এইটো ইয়াতে বহাই দিলোঁ। এতিয়া নেক্সট যে কিমানটা নাম্বাৰ আছে, ইয়াতে যদি 215টা নাম্বাৰ আছে, ইয়াতে এটা বেছি আছে, ডেট ইজ ইয়াতে যদি গোটেইখিনি আমাৰ কাটা যাব, ইয়াতে এটা ৰৈ যাব, ডেট ইজ 1 to the power 12, যাৰ কাৰণে আমাৰ এনচাৰটো হৈ যাব 1, and this is simply we can do this. So here's today's last question, that is what will be the unit digit of 2153 to the power 167? এটা বহুতে ভাবিব যে 167 তো আমি পাৱাৰৰ একো টেবুল পঢ়াই নাই, আমি কেনেকৈ লিখিম। তো এইটোত একো ভয় লাগিব লগা নাই। প্ৰথমতে আপোনালোকে কি চাই ল'ব, য'ৰ পৰা পাৱাৰটো আৰম্ভ হৈছে তাতে আগৰ যোনটো বেছৰ নাম্বাৰটো সেইটো কি 3 আছে, তো আমি 3 to the পাৱাৰটো জানিলে হৈ গ'ল, 3 to the power 1, 3 to the power 2, 3 to the power 3, 3 to the power 4, কিমানবাৰ লিখিম আপোনালোকে অলমষ্ট 6লৈ লিখিলে হৈ যাব। কিয় লিখিব মই কৈ আছোঁ,
3 to the power 1, 3 to the power 1 মানে হৈছে 3, 3 to the power 2 মানে 9, এনেকৈ আপোনালোকে লিখি যাওক। আপোনালোকে এটা বস্তু লক্ষ্য কৰিছেনে যে ইয়াৰে যোনটো লাষ্টৰ ডিজিটবোৰ আছে, এইটো 3, এইটো 9, এইটো 7, এইটো 1, এইখিনিৰ পিছত আৰু সেম নাম্বাৰবোৰে ৰিপিট হৈছে, লাইক 3, 9 এণ্ড অল এনেকৈ যাই থাকিব। তো ইয়াতে আপোনালোকে এটা বস্তু চাই ল'ব যে যেনেকৈ আমাৰ নাম্বাৰবোৰ আৰম্ভ হৈছিল 3ৰ পৰা, লাষ্টৰ ডিজিটবোৰ এণ্ড হৈছে কিন্তু 1ত, এণ্ড আকৌ 3ৰ পৰা আৰম্ভ হৈছে। তো এতিয়া আমি কি কৰিম, ইয়াতে কিমানবাৰ ৰিপিট হৈছে এইটো লিখি ল'ম যে 4 ৰিপিটেড। ঠিক আছে, 4 ৰিপিটেড বুলি লিখি ল'লোঁ। এতিয়া আমি এটা বস্তু কৰিম, যোনটো পাৱাৰ আছে সেই পাৱাৰটোক আমি ধুনীয়াকৈ সেই ৰিপিটেডেদি ডিভাইড কৰি দিম। আমি চাই লওঁ, 4 4 যা 16 হৈ যায়, এইফালে 7, এইটো 4 1 যা 4, আৰু এইফালে 3 আমাৰ ৰিমাইণ্ডাৰ হৈ গ'ল। আৰু এই ৰিমাইণ্ডাৰটো ৰ'বই লাগিব, কাৰণ ৰিমাইণ্ডাৰটোৱে পাৱাৰ হ'ব এট দি ৰিজাল্ট। এতিয়া আমি এটা বস্তু চাম যে বেছ নাম্বাৰটো কি আছিল একদম শেষৰ 3, এণ্ড ইয়াতে ৰিমাইণ্ডাৰ কি পালোঁ 3, দেট ইজ 3 to the power 3, আৰু 3 to the power 3 মানে কি এনচাৰটো 27, ৰাইট? এণ্ড 27ৰ লাষ্টৰ ডিজিটটো কি 7, তো এইটোৱে হৈছে আমাৰ এনচাৰটো, যোনটো হৈ যাব বি, যিহেতু আমাক ইউনিট ডিজিট সুধিছিল। তো আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তো যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে আহিবলগীয়া টেটৰ কাৰণে ইয়াতে প্ৰিপেয়াৰ কৰিব পাৰে। থেংক ইউ, হেভ এ নাইচ ডে।